গাহৰি পালি কেটা 9টাকে গাহৰি পালি কোনেনো লৈ গ'লগে মানুহে নিলে নে কিহে নিলে মোৰ 9টাকে গাহৰি পালি এটা দুটা নহয় 9টা আয়ো উৰুকা দিনা চুৰ কৰিছে বুলি হেনো একেলগতে গোটেই কেইটা পালি লৈ যাবগে লাগে নে কোন কুকুৰে কৰিলে কিমান যে সপোন দেখিছিলো সব মিছা হ'ল সব পানীত পৰিলে গাহৰি পালি বিক্ৰী কৰি পকা ঘৰ বনাম বুলি ভাবিছিলো কোন মহা হাৰামিয়ে কৰিলে জানো এইবোৰ কাম বিহু বুলি বেলেগ বস্তু চুৰ কৰা দেখিছো কিন্তু গাহৰি পালি চুৰ কৰি নিয়া দেখা নাই কোনোবাই কৰো বুলিয়ে কৈছে সুবিধাতে সুবিধা ল'লে একে ৰাতিতে গোটেই সপোন থান বান কৰি পেলালে ধ্বংস ধৰা পৰে নহয় এই চাপ নিছো পাপি হাঁহৰ উমনি লৈ থকা কেঁচা কেঁচা কণী খুৱাই দিম মোক চিনি পোৱা নাই কেতিয়াবা ইয়ালৈকে গুচি আহে নহয় এজনী নাই আজি ইয়াতো নাই সঁচাকে চুৰে লৈ গ'লগে মোৰ ছাগলীজনী গাহৰি পোৱালি এটা কিনিম বুলি কিনা নহ'ল পইচা গোটাব নোৱাৰা দুখত ছাগলীজনীয়ে যি আছিলে ডাঙৰ বস্তু বুলি ক'বলৈ সেইজনীকো লৈ গ'ল মাৰৰ কথা মৰি গ'লেও নুশুনা নহয় পালি মজা কেনেকুৱা লাগিছে এতিয়া তই গাত কথা নলগা কৰিলা ডাঙৰ কৈছিলো নে নাই মই গাহৰি পোৱালি কেইটা আনি ভিতৰত সোমাই থৈ দে বুলি নুশুনিলি পালি মজা হলে বুলিয়া গাহৰি পোৱালি কেইটা আনি ঘৰৰ ভিতৰত ভৰাই থৈ দিবলৈ পায় নি শুনিছা এই কথা এতিয়া মানে সেই একে কথা দে মোৰে ভুল মই ভুলকে কৈ পাইছিলো লক্ষী চব এচব ক'তনো এইবোৰৰ হাতত বস্তু উঠিব মই হাত নিদিয়ালৈকে নুঠে সেয়াহে হাতে প্ৰমাণ পালে নীলাজীজনী গাহৰি পোৱালি কেইটাকো বচাবলৈ নোৱাৰিলে কি হলো আপোনাৰ ৰাতিপুৱাই মই আমন জীৱনকে বহি আছে যে লোকৰ হাঁহ কুকুৰা গৰু ছাগলী চুৰ কৰিছে আমাৰ দেখোন গঁৰালৰ পৰা কণী এটাও চুৰ কৰা নাই কি হ'ল কিহৰ কণী চুৰ কৰাৰ কথা ক'বলৈ আহিছা মই আনিম বুলি ভাবা গাহৰি পোৱালি 9টাকে চুৰ কৰি লৈ গ'ল কেনাইবুঢ়ী বোৱাৰীকৰ পৰা গম পোৱা নাই গাহৰি পোৱালি চুৰ কৰি লৈ গ'ল কেনাইবুঢ়ী বোৱাৰীক আমাৰ এখেতে আনিম বুলি খাপ পিটি থকা এই আধিলে আনিম বুলি ভাবা পোৱালি কেইটা চুৰ কৰি লৈ গ'ল মানে মজা এতিয়া বুজি পালে ঘৰৰ লক্ষ্মীয়ে যিটো কাম কৰিবলৈ নেলাগে বুলি কয় সেইটো কাম কৰিম বুলি মনত ভাবিবও নেলাগে দেখিলে এতিয়া মই কি কাৰণে ৰাতি 2টা-3টা বজালৈকে পিঠা পুৰি ঘৰ বাৰী ৰখীয়া হৈ আছিলো এইবোৰ কাৰণতে আমাৰ ভগা জেওৰাখনো নিবলৈ সাহস নকৰিলে মোৰ জহতে এই ল'ৰাটোৰ লগত কি নহয় বাৰু হয় সি গৈছিলে কেলে সেইখন ভাবিলে অকলে তাকো নেজানো যোগেন নেজানো ই ৰাতিপুৱাৰ পৰা ধাৰি পাতিত নাছিলে মোৰ ল'ৰাটোক বাঘে খাই পেলালে লোকে ভোগালী ভোগ কৰিছে আৰু মোৰ ঘৰত এয়া 3 দিন হৈ গ'ল তাৰ কোনো খবৰ নাছিলে আৰু আজি সেয়া হাবিলৈ গৈ তাৰ চোলাটো পালোগে তেজে লুটুই পুটুই ফটা চিধা চোলাটো পালোগে ভূতে টানি নিলে তাক দেও ভূত লম্ভিলে এইখনহে মোৰ কপাল ফুটা কপাল হ'লেও দেই কালি ইমানবোৰ মানুহে বিচাৰি তাৰ যে কোনো চিন মুকামি নাপালে অকল জেকেটটোহে আৰু আচৰিত কথা নহয়নে আয়ো মোৰ ল'ৰাটো বাঘৰ পেটত সোমালে ক'তনো তাৰ চিন মুকাম থাকিব হয় গোটেই গিলি পেলালে আৰু এটা কথা কি জাননে চোলাটো গছৰ ওপৰত যি ভাগে ওলমি আছিলে বাঘেটো সেই ভাগে ওলোমাই থৈ নিদিয়ে গছৰ ওপৰত ভূতে টানি নিয়া গোটেহে লাগিলে মোৰ ল'ৰাটো হয় তেতিয়াহ'লে এবাৰ আমাৰ দেউতাকো ভূতে পাইছিলে সেইখন হাবি কিনাৰত গৰু বান্ধিবলৈ যাওঁতে ক'ৰ পৰা নে কি হৈ গ'ল এই পাটনাৰটো কপালখন ইমানেই বেয়া আছিলে নে বাঘৰ হাততে মৰণ লিখা আছিলে নে তাৰ আজি সি থকা হ'লে মানুহৰ ঘৰে বিহু খাবলৈ গৈ কমটি ফূৰ্তি কৰিলোহেঁতেন নে আজি ফূৰ্তি কৰা কথাটোতো বাদেই দিলোঁ মুখলৈ পিঠা এটা আনিবলৈ মন যোৱা নাই মোৰ কিন্তু মনে নাই মনা পাটনাৰ যে বাঘৰ হাতত মৰিলে বুলি 12টা মানুহে 3-4 ঘণ্টা বিচাৰিও তাৰ কোনো চিন চাবেই নাপালোঁ বাঘৰ হাতত মৰা হ'লেতো কিবা এটা প্ৰমাণ নিশ্চয় পালোহেঁতেন সি নিশ্চয় ক'ৰবাত সোমাই আছেগে মোৰ মনে কৈছে এই ল'ৰাটোৱে এইবাৰ বিহু নেখায় গম পোৱা গ'ল লগৰ এটা ঘপকে নোহোৱা হৈ গ'ল বেয়াও লাগিব কি হ'লো ল'ৰা ক'লৈ গ'ল সত্য একো খবৰ পোৱা নাই নি এতিয়ালৈকে নাই দেতা এতিয়ালৈকে একো খবৰ নাই সিহঁতৰ ঘৰৰ পিছফালৰ হাবিখনতে তাৰ তেজ লাগি থকা জেকেট এটা পাইছোঁ সিমানেই তেজ লাগি থকা চোলা
অঁ দেউতা, তেজ লাগি থকা। তাকো মাটিত পৰি থকাও নহয়, গছৰ ওপৰত ওলমি আছিলে তেজ লগা জেকেট এটা। চোলাটো গছৰ ওপৰত আকৌ কোনে ওলমাব? বাঘেতো ওলমাই থৈ নিদিয়ে। কেনেবাকে আমাৰ নাৰায়ণৰ মাকে এইবোৰ কৰি ফুৰা নাইতো। তাইতো সত্যক একেবাৰে দেখিব নোৱাৰে। আৰু পুতেকৰ কাৰণে তাই যে যিকোনো কামেই কৰি দিব পাৰে সেইটো ময়ো জানো ভালকে। নাই নাই নাই, মই কৈছো নহয় মুঠতে এই চবৰ জীৱনত উন্নতিৰ লক্ষণ নাই। সেইজনী তাইৰ কথা নকলোৱে যেনিবা। আমাৰ এইডালো একেই হৈ থাকিলে ধুদৰ পচলাটো কটা। পলা থৈয়ে পিঠিতে ভালকে ধাও দিবলৈ মন যায়। গাহৰি পোৱালিকেইটা নষ্ট কৰি পেলালে হে বৰ ভুবুলা গোন্ধাই আছে এইখিনিতে। ক'ৰবাত মেলি দিয়া পূজা কৰা ছাগলী আছে নে কি এনে কটা। কলৈ যায় বিহু দিনাখনেই ইমান ৰাতিপুৱাই আইও ঈশ্বৰ, তোৰ গাটো কি এনেকুৱা ভুবুলা গোন্ধাইছে হয়? মই আকৌ ক'ৰবাত ভুবুলা ছাগলী আছে বুলিয়ে ভাবিছিলো। তোৰ গাটোৱে গোন্ধাইছে মানে? গা পা নুধুৱ নে কিনো তই হয়? আজি বিহুৰ দিনা ধুনীয়াকে গাটো ধুই লেগে যা। আগৰ পৰা আঁতৰ। মইহে জানো ভুবুলা গোন্ধালেও যে মানুহে কিমান পইচা পায়। আপুনি কি জানিব? এইডালে ৰাতিটো ছাগলী চাঙতে শুলে যেন পাইছো। কটা কি হল পূজা? বিহুৰ দিনাখনেই ৰাতিপুৱাই বৰ চকু পানীয়ে ঘূৰি ফুৰিছ যে আউলি বাউলিজনী হৈ। কি হল? কিনো হব আৰু, মোৰ লগতনো নহবলে কি বাকী আছে? কালি ৰাতি গাভিনী ছাগলীজনীকে চুৰে লৈ গল। চুৰে ছাগলী লৈ গল? তাকো গাভিনী ছাগলী? সেইকেইটা চুৰ বেছি দিন নেযায় বুজিছ। হাও লাগি মৰিব। আমাৰ ঘৰৰ পৰাও 9টাকে গাহৰি পোৱালি লৈ গল হেও। 9টাকে। কি 9টাকে গাহৰি পোৱালি লৈ গল? ময়ো আধিলে এজনী আনিম বুলি ভাবি আছিলো আকৌ নহব পা। সেইজনীও গল মানে? মোৰ কপালখননো ইমানে বেয়া হব লাগে নে? এইফালে নিজৰ গাভিনী ছাগলীজনীকে লৈ গল, ইফালে আনিম বুলি ভাবি থকা গাহৰি পোৱালিও লৈ গল। এয়াহে মোৰ ফুটা কপাল। সঁচাকে পাই, নিলে বুলিয়েনো ইমান পোৱালি দিবলগীয়া ছাগলীজনীকো লৈ যায়গে নে? আমাৰ দেখোন পোৱালি ফুটো হৈ থকা উমনিত বহি থকা হাঁহজনীকে সজাই দাঙি লৈ গলগে। ঐ পূজা, মই কিন্তু চুৰ কোনে কৰিছে অকণমানকে হলেও গম পাওঁ আকৌ। ধৌ বুলি ক'লে এতিয়াই ধৰি আনিবলৈ পাওঁ। হয়নে? তেতিয়াহ'লে তই চুৰ ধৰি ননাকে ইয়াত কি মূৰটো কৰি আছ? নে তোৰ ভয় লাগিছে? ভয় লাগিছে যদি মোক কৈ দে, মই অকলে গৈ চোৰৰ ডিঙিত ধৰি লৈ আহিমগে। গাভিনী ছাগলী নিবলৈ আহে কোন? ক পটাপট। মোৰো কিন্তু কুকুৰ এটাৰ ওপৰত সন্দেহ নথকা নহয়। যদি তোৰ সন্দেহে মোৰ সন্দেহে মিলি যায় তেতিয়াহ'লে চোৰ এতিয়াই গৈ ধৰি লৈ আনিমগে। ডাঙৰকে ক'বলৈ আকৌ ভয়ো লাগে নহয়। কেনেবাকে নহ'ব লাগিলে ধৰি লৈ গৰু পিটন দিব। তই কচোন প্ৰথমতে কাৰ ওপৰত সন্দেহ কৰিছ? কোন হ'ব? সত্য কুকুৰৰ ওপৰত কিন্তু মোৰ পুৰি সন্দেহ আছে। এনেও মোক ফচাবলৈ সি বাৰে চেষ্টা কৰি থাকে। পূজা, তই এইবোৰ কি কৈছ হয়? তই মৰা মানুহৰ ওপৰতো সন্দেহ কৰ নে? ঐ পূজা, সত্যক যে 3 দিন মানৰ আগত বাঘে মাৰি খাই পেলালে তই গমেই নাপাৱ নি পূজা? সত্যক বাঘে খালে? বাঘে খালে সত্যক। ৰাতি শুই থাকোতে বোলে বিচনাৰ পৰা ভূতে মাতি উঠাই নিলে। কি? আৰু তাৰপিছত হাবিত বাঘে পাই খাই পেলালে। সত্য মৰি থাকিলে। নাই মৰা বে, মই নাই মৰা। সত্য হয় মই সত্য। ইমান সহজে মৰিম নেকি বে? এই গাঁৱত কিন্তু চবে তই মৰিলি বুলিয়ে ভাবি আছে। বাঘে খাই মাৰিলে হেনো তোক। বাঘে খাই মৰা সত্য আজি 6টা ছাগলী মালিক। তাৰে এজনী গাভিনী, এজনীয়ে পোৱালি দিব 2টা। মুঠতে হ'ল 8টা। সত্য ৰজা। ঐ ছাগলীবোৰ কেতিয়া বিকিবি? তয়ো এটা বৰ অকৰা হেদাং বে। সেইজনী গাভিনী হৈ আছে দেখা নাই? সেইজনী পোৱালি দি ল, তাৰপিছত 8টা একেলগতে বিকিম। আবে সেইবোৰ কামৰ কাৰণে তই মাথা মাৰিব নেলাগে নহয়। সেইবোৰ চব সত্যই মেনেজ কৰিব। সত্যই কেলকুলেশ্যনত মই ঠিক আছোতো। তই মাত্ৰ সেই ছাগলীজনী পোৱালি জগিলে ফেহু খোৱাৰ কথা চিন্তা কৰ। ছাগলী পোৱালি জগিলে আকৌ ফেহু খাই জানো মানুহে? গাঁৱৰ ফালে গৈ কাৰোবাক সুধি আহোগে ৰ। এই চবক বুৰ্বক বনাবলৈ সত্যৰ 1 মিনিটো নেলাগে বে। ইয়াক নোকোৱাকে গোটেইকেইটা ছাগলী এতিয়াই বিক্ৰী কৰি গোটেই পইচা নিজৰ পকেটত সোমাই থম। এই হেবাংডালে একো পাত্তাই নাপাব। ভাইটি, এইটো দেখিছনে? বুদুঙা কুকুৰটো এইটো। আমাৰ হাঁহজনীটো খাটা নিয়ে নিলে। হাঁহজনী খাই বৈ পেট ভৰাই এতিয়া আমাৰ আগতে হাঁহি ঘূৰি ফুৰিছে। চৰিয়াই দিব মন যায়। ঐ পেটুৱা, কলৈ যাও? কথা এটা কচোন। ছাগলী পোৱালি জগিলে ফেহুখিনি খাই নাই মানুহে? কেলে? তহঁতৰ ঘৰত দেখোন ছাগলী তাগলী একোৱেই নাই। তোক আকৌ সেই কথা কেলে লাগে? কেলে নাই?
গৈ চাই আহিবিগে আকৌ আছেনে নাই পৰহি দিনা আনিছোঁ গাভিনী ছাগলী এজনী নেজানিলে নেজানো বুলি কবি চাওঁ আঁতৰি দে আগৰ পৰা যাওঁ মই ঐ দিদা মোৰ কেনেকুৱা লাগিছে জানিছ পূজা বাইদেউ ছাগলীজনী এইটোৱে নিলে হপায় ছাগলীজনীতো কালিহে হেৰাইছিলে ই পৰহি কিনা কথা কৈছে নিলে চাগে নহয় এইটোৱে নিছে খাটাং পূজা বাইদেউ ছাগলী উৰুকা ৰাতি এইটোৱে চুৰ কৰিলে নহ'লেনো ই ক'ৰ পৰা পটকে গাভিনী ছাগলী এজনী কিনি আনিবগে পূজা বাইদেউ গৰম গৰম তাজা খবৰ তাজা গৰম খবৰ ধৰা পৰিলে এবাৰ আপোনাৰ ছাগলী চোৰ ধৰা পৰিলে তাক তহঁতি ডিঙিত ধৰি চুচুৱাই আনিলি কেলে কোন সেইটো নাম ক তাক মই অকলে চুচুৱাই আনিমগে এতিয়া কোন হ'ব মই যাক আমাৰ হাঁহজনী চুৰ কৰিছে বুলি সন্দেহ কৰি আছিলো এইটোৱেই বুডুঙাই কৰিলে এইবোৰ কাম কিন্তু তই কেনেকে গম পালি এইবোৰ কাম চব বুডুঙাই কৰিছে বুলি নিজে ধৰা পৰিলে সি আমাৰ আগত আহি সঁচা কথা ক'বলৈ গ'লে সেইডালে অকল চুৰহে কৰিবলৈ জানে তাৰ মূৰটোত ঘিউ বোলা বস্তুটো অকণমানো নাই নহয় আপোনাৰ ছাগলীজনীটো গাভিনী আছিলে সি চবৰ আগত সুধি ফুৰিছে ছাগলী ফেহু খাই নে নাখায় বুলি তেতিয়া আমি গম পালো সেয়ে আপোনাৰ ছাগলীজনী নিছে বুলি এনেও সি চুৰ বুডুঙাই আনিলে মোৰ ছাগলী তাৰ বাৰু সৰু পৰা চুৰ স্বভাৱ এটা আছে ৰাইজেই জানে কিন্তু তাৰ মূৰত যদি একোৱেই নাই সি ইমানবোৰ ছাগলী অকলে চুৰ কৰিলে কেনেকে অকল মোৰে নহয় কেইবা ঘৰৰ পৰাও নিছে বোলে চুৰে সেইটোও ভাবিবলগীয়া কথা আকৌ চব ওলাব লাহে লাহে ভগৱানেনো মোক এটা জীৱনতে ইমানবোৰ দুখ জাপি দিব লাগেনে একেলগে বাকী চব বাদ দি ল'ৰাটোকে মোৰ লগত থৈ দিয়া হ'লে নেপায় ভগৱানে ইমান অন্যায় কৰিবলৈ নেপায় মোৰ লগত মইনো জীয়াই থাকি কি কৰোঁ মৰি থকাই ভাল মা প্ৰথমতে এইবোৰ পইচা খাই শেষ কৰি লওক তাৰপিছত দুইটা একেলগতে মৰিম দিয়ক তই ক'ৰ পৰা ওলাই আহি ঘপকে মোৰ ল'ৰাটো জীয়াই আছে মোৰ কলিজাটো বোপাই তই ইমান দিনে ক'ত সোমাই আছিলগে হয় তোক বিচাৰি গোটেইখন পাত কৰিলো নাই মই আপুনি মোক দেখি ভাল পোৱা নাই নি কান্দিছে যে সুখৰ চকু পানী এইবোৰ বোপাই সুখৰ চকু পানী আৰু তই ইমানবোৰ পইচা আনিছ ক'ত পালি হয় ক'ত আছিলো কি কথা সেইবোৰ চব বাদ দিয়ক পইচা মেইন এইখিনি থৈ দিয়ক বিহুৰ উপহাৰ দিছোঁ আপোনাক এইবাৰ দে কৃষ্ণ মোৰ কিন্তু কিবা সপোনহে লাগিছে তোক দেখি আৰু লগতে পইচাবোৰ দেখি